যিসকল কৰ্মচাৰীয়ে NPSৰ অন্তৰ্গত হৈ আছে তেওঁলোকে যদিহে তেওঁলোকৰ NPS টায়াৰ 1 কৰ্পাছটো নিয়মিতভাৱে পৰীক্ষা কৰি থাকে চেক কৰি থাকে তেনেহলে নিশ্চয় গম পাইছে যে NPSৰ যেটো আমাৰ টোটাল কৰ্পাছ সেই কৰ্পাছটো আমাৰ বৃদ্ধি হোৱা নাই বৰঞ্চ কমিছে আৰু ইয়াৰ কাৰণ আছে কাৰণটো হ'ল যেটো গ্লোবাল মাৰ্কেট বৰ্তমান শেয়াৰ বজাৰটো এই শেয়াৰ মাৰ্কেটটো বৰ্তমান গ্লোবালি কি হৈ আছে ডাউন হৈ আছে আমেৰিকাই হোক বা ইণ্ডিয়াই হোক ডাউন হৈ আছে আৰু এই গ্লোবাল মাৰ্কেটখন ডাউন হোৱাৰ কাৰণে সকলো মানুহৰে যিবিলাক পৰ্টফলিও মানে ইনভেষ্টমেন্ট পৰ্টফলিও সেইবিলাকো ডাউন হৈ আছে আৰু যেহেতু আমাৰ NPS যোজনাটো শেয়াৰ মাৰ্কেটৰ লগত জড়িত হেয়েহে NPSৰ যেটো পৰ্টফলিও যেটো টায়াৰ 1 কৰ্পাছ সেই কৰ্পাছটো আমাৰ ভালেখিনি ডাউন হৈছে আৰু এই কথাটোৱে যিখিনি NPSৰ অধীনৰ কৰ্মচাৰী আছে তেওঁলোকৰ মনত এটা শংকাৰ সৃষ্টি কৰিছে কাৰণ যদিহে এনেকুৱা অৱস্থা হৈ থাকে তেনেহলে যিখিনি এমাউণ্টে আমাৰ ৰিটায়াৰমেন্টৰ সময়ত আমাক সহায় কৰিব যেটো আমাক সাপোৰ্ট কৰিব যদি আমাৰ সেই এমাউণ্টটো কমি যায় তেনেহলে আমি কি কৰিম আৰু যেহেতু বৰ্তমান UPS যেটো স্কিম নতুনকৈ আহিছে সেই স্কিমটোৱে যেটো আমাৰ আশ্বস্ত কৰিব পৰা নাই যেহেতু সেইটো স্কিমটো আমাৰ এনেকুৱা মানে ভৱিষ্যতে আমি দেখা পোৱা নাই যেটোৰ পৰা আমি মানে আশ্বস্ত হ'ব পাৰো গতিকে বৰ্তমান আমি UPSতকৈ NPSকে আমি ভাল বুলি বিবেচনা কৰিব লগা হৈছে তেনেস্থলত যদি NPSৰ পৰা আমি এনেকুৱা এটা প্ৰদৰ্শন মানে পাই থাকো তেনেহলে আমি কোনফালে গতি কৰিম এতিয়া কথাটো আসলতে এনেকুৱা হৈছে যে NPS আসলতে এটা ভাল স্কিম নাছিল কিন্তু বৰ্তমান মানে NPSতকৈ এনেকুৱা এটা বেয়া স্কিম বাহিৰ কৰি দিছে UPS নাম দি যে আমি NPSকে ভাল বুলি ক'বলৈ বাধ্য হৈ পৰিছো কিন্তু যেই নহওক বাৰু মই আগতেও কৈছো যে UPSতকৈ NPS বহুগুণে ভাল আৰু এই বৰ্তমান যেটো মানে মাৰ্কেটৰ যেটো অৱস্থা তাৰ কাৰণে NPSৰ আমাৰ যিখিনি টায়াৰ 1 কৰ্পাছৰ যিখিনি এমাউণ্ট যেটো আমাৰ টোটাল ক্যাপিটেল হেতু কমিছে তাৰ কাৰণে কোনো চিন্তাৰ বিষয় নাই কাৰণ লং টাৰ্মত মাৰ্কেট কেতিয়াও তললৈকে নাহে ওপৰলৈকে যাব যিমানে কমিছে সিমানে বাঢ়িব এটো মাৰ্কেটৰ নিয়মে যিমানে ডাউন হয় সিমানে আপলৈকে গুচি যায় গতিকে হেতুলে আমি চিন্তিত হোৱাৰ কোনো কাৰণ নাই আৰু এইটো হোৱাৰ এটা অন্যতম কাৰণ হৈছে মিউচুৱেল ফাণ্ড বিলাকৰ নিচিনাকৈ আমি NPS যেতিয়া নিৰ্বাচন কৰিছিলো তেতিয়াও আমি তাত কিছুমান কি কৰিব লগা হৈছিল ফাণ্ড আমি সিলেক্ট কৰিব লগা হৈছিল আমি তিনটাকৈ মিনিমাম ফাণ্ড সিলেক্ট কৰি দিছিলো আৰু সেই ফাণ্ড বিলাকে মিউচুৱেল ফাণ্ডৰ নিচিনাকৈ ষ্টক বিলাকত শেয়াৰ বিলাকত ইনভেষ্ট কৰে আৰু বেসিক্যালি তেওঁলোকে কি কৰে যিবিলাক লাৰ্জ কেপ কোম্পানী আছে তাত বেছিকৈ ইনভেষ্ট কৰে যত ফ্লাকচুৱেচনটো কম হয় যত ভলাটিলিটিটো কম হয় লাৰ্জ কেপ কোম্পানী মানে হৈছে যিবিলাক কোম্পানীৰ যেটো মাৰ্কেট ক্যাপিটেলাইজেশন হেতু 20000 কোটিতকৈ ওপৰত থাকে সেইবিলাক লাৰ্জ কেপ বুলি কয় তেনেকুৱা কোম্পানীত বেছিকৈ তেওঁলোকে ইনভেষ্ট কৰে যাতে আমাৰ টকাটো সুৰক্ষিত হৈ থাকে যাতে প্ৰফিট কম থাকিলেও লোকসানলৈকে নাহে কিন্তু আজিকালি কি কৰে এই যিবিলাক আমাৰ NPSৰ যিবিলাক আমি ফাণ্ডত সিলেক্ট কৰি দিও সেই ফাণ্ডবিলাকে আজিকালি লাৰ্জ কেপৰ ওপৰঞ্চিও মিড কেপতো ইনভেষ্ট কৰি দিয়ে মিড কেপ কোম্পানী হৈছে সেইবিলাক যিবিলাক কোম্পানীৰ মাৰ্কেট কেপটো হৈছে 5000 কোটিৰ পৰা 20000 কোটিৰ ভিতৰত থাকে আৰু এইবিলাক কোম্পানীৰ কি হয় যেতিয়া মাৰ্কেট ডাউন হয় এইবিলাক কোম্পানীৰ ষ্টক বিলাক সহজতে ডাউনলৈ গুচি যায় আৰু যেতিয়া মাৰ্কেট আপ হয় এইবিলাক কোম্পানীৰ ষ্টক বিলাকেও লাৰ্জ কেপতকৈ কি হয় বেছি সোনকালে গেইন কৰে অৰ্থাৎ ইয়াতে প্ৰফিটৰ চান্সটো বেছি থাকে আৰু লছ হোৱাৰ চান্সটো বেছি থাকে যেতিয়া মাৰ্কেটত কি হয় মানে নেগেটিভ নিউজ কিবা আহি যায় যেতিয়া মাৰ্কেট ডাউন হৈ যায় তেতিয়া কিন্তু লাৰ্জ কেপ কোম্পানী বিলাক সহজতে মানে ডাউনলৈকে নাহে বা আহিলেও তেওঁলোকৰ ডাউন হোৱাৰ ৰেটটো কম থাকে কিন্তু এইবিলাক মিড কেপ কোম্পানী বা যিবিলাক স্মল কেপ কোম্পানী থাকে এইবিলাক সহজতে ডাউনলৈ গুচি আহে আৰু যেহেতু আমাৰ NPSৰ টকাটো মিড কেপ কোম্পানীটো ইউজ কৰা হৈ আছে হেয়েহে আমাৰ NPSৰ যেটো টায়াৰ 1 কৰ্পাছ হেতুৰ গ্ৰোথটো স্লো হৈ আছে বা হয়তো কিছুমানৰ কমিছেও মই নিজৰে কমিছে কিন্তু বৰ্তমান সময়ত আমি এই বিষয়ত কোনো ধৰণৰ চিন্তা কৰা প্ৰয়োজন নাই গতিকে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম নমস্কাৰ